নমস্কাৰ মাতৃভূমি নিউজ চেনেল চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠানত মোৰ সৈতে এগৰাকী বিশেষ ব্যক্তি আছে। আপোনালোকক মই তেখেতৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম, কিয়নো বৰ্তমান সময়ত দেখা পোৱা গৈছে যে এক বিতৰ্কৰ সৃষ্টি হৈছে চামগুৰি সমষ্টিৰ নিৰ্বাচনক লৈ। ৰাজ্যৰ উপ নিৰ্বাচনৰ 5টা সমষ্টিৰ ভিতৰত সবাতোকৈ সমালোচনাৰ দিশত সমালোচনা হৈ আছে চামগুৰিৰ নিৰ্বাচনক লৈ। মোৰ সৈতে আছে অসমৰ যুক্তিবাদী মুফতি মকিবুৰ ৰহমান আজহাৰী চাহাব ডাঙৰীয়া। তেখেতৰ সৈতে আমি আলোচনা কৰিম। দেখা পোৱা গৈছে যে আপুনিও চামগুৰিত নিৰ্বাচনৰ লগত জড়িত আছিলে কেইবাটাও দলৰ লগত, কিন্তু এনেকুৱা হ'ল যে কংগ্ৰেছক আচলতে মানুহে বেয়া পাইছে নেকি? মুছলমান মানুহে কি ক'ব এই বিষয়ত? নাই চাওক, আচলতে কথাটো হ'ল এনেকুৱা, হয়, মই যিহেতু চামগুৰিত আছিলোঁ আৰু বিশেষ এটা দলৰ লগত যিহেতু মই আছিলোঁ, হয়, তাতে এটা পৰিস্থিতি আমি চালোঁ। ৰকিবুল হুছেইন ডাঙৰীয়া আজি 25 বছৰে তেওঁ যিটো চামগুৰিৰ ৰাইজক যিটো কথা কৈছিল যে মোৰ পিছত আৰু কোন, মোৰ পিছত আপোনালোকে এনেকৈ 4-5জন মানুহ, যি 4-5জন মানুহে ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰণে জীৱন দিয়াৰ নিচিনা কাম কৰিছিলে আৰু বহুত জ্যেষ্ঠ হয় আৰু তেওঁলোকৰ বহুত পপুলাৰ আছে আৰু তেওঁলোকক মানে চামগুৰিৰ মানুহে খুব বিশ্বাস কৰে। ৰকিবুল ডাঙৰীয়াৰ খুব ঘনিষ্ঠ আছিলে। তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীৰ যেতিয়া তেওঁ MP হৈ গ'ল, উপ নিৰ্বাচন যেতিয়া আৰম্ভ হৈ গ'ল, চামগুৰি ৰাইজৰ দীৰ্ঘ এটা আশা আছিল যে এইবাৰ কমচে কম এই 4-5জন মানুহক টিকটটো পাব। ৰকিবুল হুছেইন ডাঙৰীয়া কি কৰিলে নিজৰ স্বাৰ্থৰ কাৰণে, আৰু তেওঁৰ আগতো মই কৈছোঁ তেওঁৰ যিজন ল'ৰা, মাত্ৰ 23 বছৰৰ এজন ল'ৰা, সেই নিজৰ ল'ৰাটোক টিকটটো তেওঁ আনি দিলে। এই 4-5জন মানুহে, যি 4-5জন মানুহ আজি 30-35 বছৰৰ পৰা কংগ্ৰেছৰ হৈ কাম কৰি আছিলে আৰু জ্যেষ্ঠ হয়, যোগ্যতাও আছে, সেই যোগ্যতা থকা মানুহখিনিক টিকট নিদি তেওঁৰ ল'ৰাটোক টিকটটো দিলে। দিয়াৰ লগে লগে মানুহখিনি অপেণ্ডেড হৈ গ'ল। মানুহখিনি যেতিয়া অপেণ্ডেড হৈ গ'ল, তাৰ কাৰণে তাতে হাৰি গ'ল। আৰু ইয়াৰ লগতে মই এটা কথা ক'ম, বিশেষকৈ মই ভূপেন বৰা ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই ৰকিবুল হুছেইন ডাঙৰীয়াক যদি এনেকৈ তেওঁৰ ওপৰত যদি গোটাই দায়িত্বটো দি দিয়া হয়, তেনে অনাগত দিনত কংগ্ৰেছৰ অৱস্থাটো বহু বেয়া হ'ব, বহুত বেয়া হ'ব। গতিকে কংগ্ৰেছৰ দায়িত্বটো ভাল লিডাৰসকলে ল'ব লাগে। আৰু যিবিলাক মানুহে মোক দোষাৰোপ কৰি আছে, মই তেওঁলোকক ইয়াৰ জৰিয়তে, মাতৃভূমি চেনেলৰ জৰিয়তে মই অনুৰোধ জনাম যে ৰাজনৈতিক অধিকাৰ যিহেতু মোৰ আছে, গণতান্ত্ৰিক ৰাইট মোৰ আছে, মই কাৰ লগত থাকিম, কি কৰিম, সেইটো মোৰ ব্যক্তিগত কথা, আলেমটো মোৰ এটা ডিগ্ৰী হয়, মুফতিটো মোৰ এটা ডিগ্ৰী হয়, তাৰ বাহিৰত মোৰ যি ইচ্ছা সেইটোৱে মই কৰিব পাৰিম, এইটো কোনো মোক বাধা দিব নোৱাৰে। আজি চামগুৰিত হৈছে, কালি বেলেগ জেগাত পৰিৱেশ এটা আৰম্ভ হ'ব। গতিকে মই কংগ্ৰেছ দলৰ বিৰোধ কেতিয়াও কৰা নাই, মই এজন ব্যক্তিৰহে বিৰোধ কৰিছোঁ। কংগ্ৰেছ দলৰ মই বিৰোধ কৰা নাই, মই এজন ব্যক্তিৰহে বিৰোধ কৰিছোঁ। ৰকিবুল হুছেইন ডাঙৰীয়া, তেওঁৰ আব্বা MLA আছিল, তেওঁ MLA হ'ব, তেওঁৰ ল'ৰাটো MLA হ'ব, তাৰপিছত তেওঁৰ পুতেক হ'ব, তাৰ নাতিনীক হ'ব। পৰম্পৰাটো এনেকুৱা চলি আহিব নেকি? এইটোতো বেয়া কথা হৈছে। গতিকে এতিয়া মই বিজেপিক এটা অনুৰোধ জনাম যে বিজেপিয়ে বিচাৰিছিল যে 1.5 বছৰ সময় আমাক দিয়ক। এই 1.5 বছৰ সময় যদি আমাক দিয়ে, তেনেহ'লে আমি কিমান কাম কৰিব পাৰোঁ আপোনালোকে অকণমান আমাৰ ওপৰত নজৰ ৰাখিব। মই বিজেপি চৰকাৰ আৰু তথা ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনালোঁ, যেনেকৈ চামগুৰিৰ ৰাইজ বিজেপিক বিশ্বাস কৰিলে, বিজেপিক ভোট দিলে, এতিয়া আমি 1.5 বছৰে চাম যে তেওঁলোকে মুছলমানৰ কাৰণে আৰু আমাৰ ধৰ্মটোৰ কাৰণে কিমান কি কৰে। যদি তেওঁলোকে 1.5 বছৰৰ ভিতৰত যদি তেওঁলোকে আকৌ ৰকিবুলৰ নিচিনাই কৰে আৰু বেলেগৰ নিচিনাই কৰে, 26ত পাল্টাই দিম আমি, কি কথা আছে, 26ত পাল্টাই দিব, হয়, প্ৰত্যুত্তৰ ৰাইজে দিব। কিন্তু বৰ্তমান সময়ত চামগুৰিৰ পিছত যিহেতু অহা নিৰ্বাচনত একাংশ মানুহে প্ৰশ্ন উত্থাপন কৰি আছে যে আপুনি দলগাঁও সমষ্টিত বিধায়ক খেলিব, আচলতে কথাটো কিমান দূৰ সঁচা? নাই, আচলতে এইটো যে চামগুৰিতে যোৱাৰ পিছত যদি উঠিছে এইটো নহয়, ৰাজনৈতিক অধিকাৰ আছে। আৰু মই ইয়াৰ লগতে এটা কথা মই জনাম, অসমৰ যিমান পলিটিকেল পাৰ্টি আছে সকলো পাৰ্টিক এটা কথা জনাম, যিহেতু মই সুন্নী জামাতৰ প্ৰতিনিধি কৰোঁ, আমাৰ সুন্নী জামাতৰ পাৰ্চেণ্ট হ'ল অসমৰ ভিতৰত প্ৰায় 42%, 42% আমি সুন্নী জনগণ অসমৰ ভিতৰত আছোঁ। আজিৰ তাৰিখ পৰ্যন্ত ভোট আমি ক'ত দিছোঁ? নহয় UDFত দিছোঁ, নহয় কংগ্ৰেছত দিছোঁ। আজিৰ তাৰিখ পৰ্যন্ত আমি সুন্নী জনতা, আৰু আমাৰ যে অসমৰ ভিতৰত প্ৰায়
16 পৰা 18,000 যে আমাৰ সুন্নি আলেম আছে আজিৰ তাৰিখ পৰ্যন্ত কোনো এটা পাৰ্টি বিজেপিটো বাদে দিয়ক কংগ্ৰেছে বা ইউডিএফে আজিৰ তাৰিখ পৰ্যন্ত এই 18,000 আলিমক কেতিয়াবা একত্ৰিত কৰি ফালে কোনো ফান আমাক দিছেনে আমাক কোনোবা আকোৱালি লৈছেনে এপিচিচিৰ ভিতৰত অসমৰ আমি যে 42% সুন্নি আলেম আছোঁ সুন্নি মানুহ আছোঁ এই 42% আলেমৰ ভিতৰত প্ৰায় 18,000 আলিম আছোঁ এপিচিচিৰ ভিতৰত কোনোবা এজন আলিমক থান দিছেনে ছেক্ৰেটাৰী হিচাপত এপিচিচিত কোনোবা গুৰুত্বপূৰ্ণ দায়িত্ব দিছেনে AIUDFৰ ভিতৰত কোনোবা গুৰুত্বপূৰ্ণ দায়িত্ব আমাক দিছেনে গতিকে আপোনালোকে চাই থাকক ইনশাআল্লাহ আমি 15 পৰা 20 দিনৰ ভিতৰতে আমি অসমৰ যিমান সুন্নি আলেম আছে যিমান সুন্নি জনতা আছে আমি সকলোকে লৈ একত্ৰিত হৈ গুৱাহাটীত আমি মিটিং কৰিম আমাক ৰাজনীতি অধিকাৰ লাগে আমাক ৰাজনীতি অধিকাৰ লাগে জিসকা জিতনা হিস্সেদারি উসকা উতনা ভাগিদারি আমাৰ হিস্সেদারি লাগে আপোনাৰ টকা আমাক নালাগে আপোনাৰ পইচা আমাক নালাগে আপুনি মোক ব্যক্তিগত হিচাপত সাপোর্ট কৰে মকিবুৰ মুফতি ব্যক্তিগত হিচাপে বহু মানুহ সাপোর্ট কৰে মোক সাপোর্ট নালাগে মোক ৰাজনীতিক পাৱাৰ লাগে মই কাবাৰ পৰা ভিক খোজা নাই নহয় কাবাৰ কৰা ভিক খোজা নাই যেহেতু আমি আছো দলগাঁও সমষ্টিত আমি 80% সুন্নি মানুহ আছো মঙ্গলদৈ সমষ্টিত আমি 90% সুন্নি মানুহ আছো শিৱবাজাৰ সমষ্টিৰ ভিতৰত আমি 95% সুন্নি মানুহ আছো গতিকে আমাৰ যিখিনি সুন্নি মানুহ সুন্নি আলেম আছে আমাক ৰাজনীতি অধিকাৰ লাগে আমি কাবাৰ পৰা ভিক খোজা নাই যে আমাক ভিক দিয়ক আমাক কাম দিয়ক আমাক অধিকাৰ লাগে ৰাজনীতি পাৱাৰ লাগে ৰাজনীতি যেটো অধিকাৰ সেই অধিকাৰটো আমাক দিব লাগিব আৰু যদি অধিকাৰটো নিদিয়ে আপোনালোকে 26ত বুজিব ইয়াৰ পৰিণামটো যেনেকৈ সামগ্ৰীত বুজিলে 26ত বুজি পাব গতিকে আমি 15-20 দিনৰ ভিতৰতে আমি আহলে সুন্নাত ওয়াল জামাতৰ অসমৰ যিখিনি জ্যেষ্ঠ আলিমসকল আছে সকলোকে লৈ একত্ৰিত হৈ আমি গুৱাহাটী অতি সোনকালে মিটিং কৰি আছো আৰু এটা কথা উদ্যাপন হৈ আছে বিভিন্ন সময়ত শুনা পাওঁ মানুহৰ কথাত আসলতে ইউডিএফৰ দৰে অসমত আন এটা দল সৃষ্টি হ'ব নেকি ইউডিএফৰ দৰে সেম আন এটা দল সৃষ্টি হ'ব নেকি আপুনি মই এতিয়াই গোটাইখিনি কথা নকওঁ যেহেতু মই অকলে ডিসিশন ল'ব নোৱাৰো মোৰ জ্যেষ্ঠ আলিম ওলামাসকলৰ লগত আলোচনা হৈ আছে আমি এটা ডেট বান্ধি দিম কংগ্ৰেছ হওক বা ইউডিএফ হওক আমি 15 দিন বা 1 মাহৰ এটা সময় দিম আমি এপিচিচিৰ লগত আলোচনা নকৰো এটো ফাইনাল লিখি ৰাখক আৰু মোৰ কথাটো আপোনালোকে কি ভাবে এটো ভাবক এপিচিচিৰ লগত আমাৰ কোনো কথা নাই আমাৰ AICCৰ লগত কথা হ'ব লাগিব রাহুল গান্ধী ডাঙৰীয়াৰ লগত কথা হ'ব লাগিব সোনিয়া গান্ধী ডাঙৰীয়ানীৰ লগত কথা হ'ব লাগিব প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ লগত আমাৰ কথা বাৰ্তা হ'ব লাগিব আমাৰ অসমৰ যিখিনি ভোট লাগে আহলে সুন্নাত ওয়াল জামাতৰ ভোট লাগিব আৰু আমাৰ লগত আলোচনা নকৰিব আহলে সুন্নাতৰ কি কণ্ডিশ্যন আছে এটো AICC মেনিফেস্টোত দিব লাগিব যে আহলে সুন্নাতৰ এইখিনি প্ৰবলেম এই প্ৰবলেমখিনি তেওঁলোকে মেনিফেস্টোত দিব লাগিব যে 2026ত আমাৰ চৰকাৰ আহিলে এইখিনি কাম আহলে সুন্নাত ওয়াল জামাতৰ কৰা হ'ব ইউডিএফে যদি আমাক আকোৱালি লয় ইউডিএফৰ শীৰ্ষ নেতাসকলে তেওঁলোকে আমাৰ কথাখিনি মেনিফেস্টোত দিব লাগিব যে 26ত যদি আমাৰ MLA বেছি হয় বা চৰকাৰৰ লগত আমি জড়িত হওঁ আহলে সুন্নাত ওয়াল জামাতৰ এইখিনি কাম কৰিব লাগিব এই দিন আৰু নাই যে ভোট ল'ব আৰু 10 টকা দিব 50 টকা দিব 1000 টকা লাগিব মই যিমান দূৰ পাৰো মই মাটি বিক্ৰী কৰি হলো অসমৰ গোটাই সুন্নি জনতাক একত্ৰিত কৰিম অসমৰ যিমান আলেম আছে সকলো আলেমক মই একত্ৰিত কৰিম আমাক ৰাজনীতি অধিকাৰ লাগে আৰু ৰাজনীতি অধিকাৰ দিবই লাগিব আমাক দিবই লাগিব কোনো কাৰণত এই 26 আমি পাৰ হ'ব নেদও ইনশাআল্লাহ 26ৰ আগতে ৰাজনীতিক পুরা কমপ্লিটলি অধিকাৰ আমাক লাগিব সম্পূৰ্ণ সামগ্ৰীৰ পৰা অসমৰ ৰাজনৈতিক আজিৰ বাৰ্তা মুফতি মকিবুৰ ৰহমান মাজহাৰী সাহাবৰ সৈতে আলোচনা কৰিলো এই সন্দৰ্ভত চাই থকাৰ বাবে ধন্যবাদ।